টিংখাঙৰ পানীবুৰা গাঁৱত ধমন নাহৰকটীয়া সংযোগী পথত ভয়ংকৰ দুৰ্ঘটনাত নিহত এগৰাকী 2 বছৰীয়া শিশু আহত 2জন শিৱসাগৰৰ পৰা দুলিয়াজানৰ অভিমুখে গৈ থকা AS06 AF 8600 নম্বৰ এখন গাড়ীয়ে চাইকেলেৰে গৈ থকা এগৰাকী কিশোৰীক খুন্দা মৰাৰ লগতে ঘৰৰ পদূলিত থকা অৱস্থাত এটি শিশু আৰু এজন লোকক খুন্দা মাৰে আটাইকেইজনক ততাতৈয়াকৈ নাহৰণি প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাত 2 বছৰীয়া শিশু মৃদুস্মিতা তাঁতীৰ মৃত্যু হয় আঘাতপ্ৰাপ্ত কিশোৰী ৰুণু কুৰ্মী আৰু ড্ৰেবেন্দ্ৰ তাঁতী বৰ্তমানে সংকটজনক অৱস্থাত চিকিৎসাধীন ঘটনা সন্দৰ্ভত টিংখাং আৰক্ষী চকীত এজাহাৰ দাখিল পৰিয়ালৰ আহত আৰু নিহত হোৱা পৰিয়ালকেইটাক ক্ষতিপূৰণ দিয়াৰ দাবী ৰাইজৰ অন্যথা ৰাজপথ অৱৰোধ কৰাৰ হুংকাৰ স্থানীয় ৰাইজৰ আপোনাৰ ধমন তিনিআলি যিটো আমাৰ পথ এই পথটোত আপোনাৰ ইউৰোপ দেখি বাহন এখনে নেক্সট ইংলিছ বাহন এখনে আপোনাৰ গাড়ী নাম্বাৰ হৈছে AS06 AF 8600 গাড়ীখনে আপোনাৰ প্ৰথমতে এজনী ছোৱালীক খুন্দা মাৰে তাৰ পিছতে গৈ আপোনাৰ ককাক আৰু নাতিনীয়েক দুয়োটাই চাইকেলত উঠি মানে ঘৰৰ পৰা ওলাব লওঁতেই সেই সময়তে গৈ খুন্দা মাৰে তাৰ ফলত আপোনাৰ যিজনী নাতিনী সৰু ছোৱালীজনী আপোনাৰ 2 বছৰ হ'ব মৃদুস্মিতা তাঁতী আমি গম পোৱা মতে তেওঁ নাইকিয়া হৈছে বুলি আমি গম পাইছোঁ আৰু বাকী 2জন সংকটজনক অৱস্থাত আছে বৰ্তমান তেওঁলোক আপোনাৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে গাড়ীখনতো আমি জনাত প্ৰায় 100 মান হ'ব স্পীড আমি এজাহাৰ দাখিল কৰিছোঁ হয় আজি আৰু আমি এই সন্দৰ্ভত এটাই কথা ক'ব বিচাৰোঁ আপোনাৰ যিজনী ছোৱালী নাইকিয়া হ'ল তেওঁ পৰিয়ালক সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দিব লাগিব আৰু যিকেইজন 2জন ব্যক্তি আপোনাৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে তেওঁলোকৰ সম্পূৰ্ণ চিকিৎসাৰ ব্যৱস্থা তেওঁলোকে কৰি দিব লাগিব অন্যথা যদি তেওঁলোকে একো ব্যৱস্থা নকৰে আমি পথ অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনিভাৰ 24 অভিনয় কৰাৰ হেঁপাহ আপুনি পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতিচিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন